কুৰাণীবুৰী আঞ্চলিক আমচুৰ শপত গ্ৰহণ অনুষ্ঠান আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত কুৰাণীবুৰী আঞ্চলিক আমচুৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে কুৰাণীবুৰী গাঁও পঞ্চায়তৰ সভাকক্ষত। সভাত উপস্থিত থাকে মৰিগাঁও জিলা আমচুৰ নেতৃবৃন্দৰ লগতে উপস্থিত থাকে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল লগতে অঞ্চলটোৰ ৰাইজ। সভাত শপত বাক্য পাঠ কৰে কুৰাণীবুৰী আঞ্চলিক আমচুৰ সকলো কৰ্মকৰ্তাই। শপত বাক্য পাঠ কৰাই মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে। সকলোৱে কওক মই নামখিনি কওক নিজৰ নিজৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ শপত বাক্য পাঠ কৰি কুৰাণীবুৰী আঞ্চলিক আমচুৰ সভাপতিৰ লগতে সকলো সদস্যই কয় যে অনাগত দিনত আমচুৱে ৰাইজৰ তথা সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাব। কুৰাণীবুৰী আঞ্চলিক আমচুৰ কমিটিখন নতুনকৈ গঠন হৈছিল আৰু আজি আমচুৰ আমাৰ শপত গ্ৰহণ অনুষ্ঠান আৰু এই শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে সমাপ্ত হ'ল। গতিকে আমি এই শপত গ্ৰহণৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ আঞ্চলিকৰ যে আমচু সংগঠনটো হ'ল ছাত্ৰ সংগঠন। গতিকে আমি আজি এই শপত গ্ৰহণৰ জৰিয়তে ক'ব বিচাৰোঁ যে আমাৰ প্ৰথম উদ্দেশ্য হ'ল যে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া। গতিকে আমি আঞ্চলিকে শিক্ষাৰ ওপৰত গুৰুত্ব দিম। গতিকে আমাক এই আঞ্চলিকৰ যি ৰাইজ আমাক সহায় কৰিব, আমি আপোনালোকে আমাৰ লগত থাকিব। আমি এই আঞ্চলিকৰ জৰিয়তে আমি শিক্ষাৰ পোহৰ পেলাম। লগতে আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ এই সমাজত যি কুসংস্কাৰ অভ্যাস গঢ়ি আছে, গতিকে এই কুসংস্কাৰ অভ্যাস যেনে ড্ৰাগছ মদ ভাং জোৱা এইবিলাকৰ পৰা যাতে আপোনালোকে বিৰত থাকে। যদি কোনো মানুহে এনেকুৱা কাম ড্ৰাগছ মদ ভাং আপোনালোকে দেখা পায়, আপোনালোকে আমাক সহযোগ কৰিব। আমি আপোনালোকৰ লগত আছো। আমচু সদায় থাকিব, আমচু সদায় আপোনাৰ লগত আছে। গতিকে আমচু কাকো ভয় নকৰে, কাকো কেয়াৰ নকৰে। আমচু সদায় কাকো কেয়াৰ নকৰে। আমচু সদায় আপোনাৰ লগত ৰাইজৰ লগত আছে আৰু আমি আপোনালোকৰ ৰাইজৰ কাম কৰি যাম বুলি আমি আজি এই শপত গ্ৰহণৰ জৰিয়তে আমি Bureau Report, Ahom Today.